হয় অৰুণোদয় আঁচনিৰ নামত চলি আহিছে স্বজন তোষণ আৰু এই অভিযোগ আমাৰ নহয় এই অভিযোগ ৰাইজৰ আমি প্ৰায় নিউজে একাধিক ক্ৰমে দেখুৱাই আহিছোঁ যে স্বজন তোষণ কেনেধৰণে চলিছে আৰু অনিয়ম কেনেধৰণে অৰুণোদয় আঁচনিত সংগঠিত হৈছে মই বৰ্তমান উপস্থিত আছোঁ ধেমাজি জিলাৰ মাছখোৱা উন্নয়ন খণ্ডৰ অন্তৰ্গত মাছখোৱা পঞ্চায়তৰ এখন গাঁৱত আৰু এই গাঁৱত কেইবাখনো গাঁৱৰ লোকসকল আছে এইসকলৰ মই দৃশ্য দেখাইছোঁ এইসকলৰ আপুনি চাওক সকলোৱে অৰুণোদয় আঁচনি পোৱাৰ এটা যোগ্য আছে যিহেতু অৰুণোদয় আঁচনিত কৈছে যে স্বামীহীন বিশেষভাৱে বিধৱা বা বিশেষভাৱে সক্ষম যাৰ শাৰীৰিকভাৱে সক্ষম আৰু অবিবাহিত মহিলা লগতে মহিলা সবলীকৰণৰ নামত এই যোজনা চৰকাৰে ইতিমধ্যে ঘোষণা কৰিছে কিন্তু ইয়াত চলিছে কেৱল গেৰুৱাকৰণ বিজেপিৰ নামত স্বজন তোষণ মই প্ৰথমে আপোনাৰ ওচৰলৈ আহিছোঁ মুঠতে পাব নলগীয়া মানুহ পোৱা হৈছে আপোনালোকে পোৱাৰ যোগ্য বুলি আমি জানিব পাৰিছোঁ কিয় আপোনালোকে পোৱা নাই সেইটো এতিয়া কিয় দিয়া নাই তেওঁলোকে জানিব হয়তো এইবোৰ কি কয় ৰাজনীতি খেলো বুলি ক'ব পাৰে বা বেলেগ কিবা বুলিও ক'ব পাৰে আমিতো এইটো নাজানিম বৰকে ওলাই সোমাই আমি নুফুৰোঁ বিজেপি হয় বিজেপি এতিয়া কেনেকৈ ক'ম তেওঁলোকেহে জানিব ওপৰপাই নাহে নে তেওঁলোকে কিবা কয় নে এতিয়া সেইটোতো আমি ক'ব নোৱাৰিম আমাৰ সৈতে ৱাৰ্ড মেম্বাৰ আছে নহয় আমি তেখেতৰ ওচৰত যাব বিচাৰিম কিন্তু তাৰ আগতে আকৌ আমি যিহেতু এইসকল মহিলাসকলৰ কপালত সেন্দুৰ নাই বোলে আমি ধৰিব পাৰিছোঁ এইসকল বিধৱা আৰু যিহেতু এই আঁচনিখন তেখেতলোকক অগ্ৰাধিকাৰ দিয়া হয় আপোনাক অগ্ৰাধিকাৰ দিয়া নহ'ল আপোনাৰ নাম গৈছিলে নে কিয় আপোনাক দিয়া নহ'ল এইটো কিহৰ পৰা নগ'লে এতিয়া কেনেকৈ এইটো কিবা ক'ৰবাত খেল আছে যদিও সেইটো আমি নাজানো কিন্তু আমিওতো তেওঁলোকক ভোট দি আমি চৰকাৰ বনাই থৈছোঁতো আমি কি দেশৰ নাগৰিক নহয় নেকি আমি যদি তেতিয়াহ'লে গোটেই বিধৱা আমি তেতিয়াহ'লে ভোট দিবলৈ ওলাই নাযাওঁচোন কিমান ভোট কমি যাব তেতিয়াহ'লে নাযাওঁ আমি যদি একোৱে ফালৰ পৰা আমি সাহায্য এটা নাপাওঁ আমি যদি আজি লঘোণে থাকিবলগীয়া আছে আজি স্বামীজন নাই আমাৰ ইনকম নাই আজি 2 বছৰ হৈছে আজি 2 বছৰে আমি মানে 1 টকা পইচা আমি পোৱা নাই চৰকাৰৰ ফালৰ পৰা তেতিয়াহ'লে আমি কি বিধৱাসকলৰ যদি ইটোলৈ যদি আমি একোৱেই বিধৱা নামত একোৱেই নাপাওঁ মানুহজনো নাই ইনকম কৰিবলৈ তেতিয়াহ'লে আমি যদি একোৱে সেইপিনে গাঁওখন কি গাঁও বুলি কোৱা হয় আমাৰ মাছখোৱা চৌখাম কয় গাঁও আচ্ছা ইয়াত আপোনালোকৰ কোনে পাইছে বিশেষকৈ আপোনালোকৰ যিহেতু আপোনালোকে লিষ্টত কোনে পাইছে আমাৰ ৱাৰ্ডত কোনোৱে পোৱা নাই আমাৰ তেতিয়াহ'লে আমাৰতো মেম্বাৰ হাতত আমাৰ সকলোৱে আমাৰ মেম্বাৰে সেইখিনি কৰিছে কাৰণ মেম্বাৰ দিয়া কৰ্তব্য তেওঁ কৰ্তব্য কৰিছে তেওঁ পঞ্চায়তত সকলোকে দিছেগৈ তেতিয়াহ'লে আমাৰ ৰিয়েল যিখন মানে বাহিৰত এনেকৈ হেৰিকৈ দি থয় সেই ৰিয়েল লিষ্টখনত আমাৰ ৱাৰ্ডৰ কাৰোৱেই নাম নাই কিন্তু পিছত এই আমাৰ ভাইটি এজনে আমি মেম্বাৰৰ ওচৰত যাম নাম মেম্বাৰৰ পৰা জানিম হয় আপুনি অকণমান চমুকৈ কওক এটা চমুকৈ কি ক'ব কি ক'ম আৰু এইবিলাকে এতিয়া বিধৱা মানুহ বুলিলে মানে এইবিলাক চবতে আগভাগ কিবা এটা দিব লাগে গতিকে বিধৱা বুলিতো আমি কিবা এটা পাব লাগে আৰু এইবিলাক আঁচনিৰ পৰা আমি বঞ্চিত হ'ব নালাগে পাব লাগে তাকে এতিয়া কেলৈ দিয়া নাই কি কথা কি বতৰা নাজানো কেৱল মই কৈছোঁ যে কেৱল বিধৱা বা অবিবাহিত মহিলাই নহয় দুখীয়া শ্ৰেণীৰ লোকসকলক বিশেষভাৱে যাৰ পাব লগা লোক এইসকলক দিয়া হয় কিন্তু এইসকল লোক এজনো পোৱা নাই ইয়াত আমি যিহেতু সকলোকে সাক্ষাৎ ল'ব নোৱাৰোঁ যিটো সময়ৰ অভাৱ বিজেপি নেতৃত্বাধীন চৰকাৰখনে উপযুক্ত লোকসকলক দিয়া হোৱা নাই মেম্বাৰ আছে আপোনাৰ ওচৰলৈ আহি বিচাৰিম আপুনি দিয়া লিষ্টখন কি কাৰণে নাই হোৱা বুলি ভাবে আমি অফিচিয়েলি দিছোঁ অফিচিয়েলি যেনেকৈ দিব লাগে দি আহিছোঁ তাৰপিছত অফিচিয়েলি দিয়াৰ পিছত তেওঁলোকে কি কৰিছে নাজানো কিন্তু পাছত আমি এটাও পোৱা নাই পাৰ্টি আমি বুথ কমিটিও দিছোঁ পাৰ্টি বুলি কৈছে হ'লেও বুথ কমিটি জমা দিয়াৰ পাছত আজিলৈ সেই লিষ্টখনৰ নাম যে এটা নহয় ক'ত কি হ'ল ৰাজনৈতিক ষড়যন্ত্ৰ লাগি কিন্তু আপুনিতো বিজেপি মেম্বাৰ হয় আপোনাৰ মতে কিয় হোৱা নাই বুলি ভাবে আজিলৈকে কোনো কাম মোৰ মতে আমি দিয়া মতে হোৱা নাই সেইটো কাৰণে মই কালি বিজেপি ত্যাগ কৰি আহিছোঁ আপুনি বিজেপি ত্যাগ কৰিছে ইতিমধ্যে মাছখোৱা পঞ্চায়তত কিন্তু এটা অন্য ধৰণে অনিয়ম হৈছে কেৱল অৰুণোদয় নহয় এই বিষয়ে আমি ইতিমধ্যে প্ৰতিবেদন আগবঢ়াইছোঁ কিন্তু এই সকলো লোকসকলৰ বিষয়ে আমি এতিয়া আহিছোঁ যিহেতু এই লোকসকলৰ বিষয়ে আমি ক'ম যে এই সকলো লোকসকলে পোৱা নাই আৰু ৱাৰ্ড মেম্বাৰ যিগৰাকী বিজেপি ৱাৰ্ড মেম্বাৰ ইয়াৰ পৰা আমি অনুমান কৰিব পাৰি আচলতে একাংশ দালাল একাংশ বিজেপিৰ পালি নেতাসকলে দপদপনি চলিছে মাছখোৱা পঞ্চায়তত পাইছোঁ ধেমাজিত অন্য ধৰণে মাছখোৱা পঞ্চায়তত এতিয়া অৰুণোদয় আঁচনিৰ নামত চলিছে অনিয়ম